ধন খাঞ্চিত হয় মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দি দিম ভকতৰ ধাৰ নেখাওঁ তুমি দুহাতে দিবা মই চাৰি হাতে দিম কিমান চপাবা এই কথা নাজানি আমাৰ সমাজত বহুতে ভাল কামলৈ বিচাৰি গলে দিবলৈ টান পায় এতিয়া আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই ব্যৱহাৰ নকৰিব নজনাৰ কাৰণে মই তেওঁক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ভগৱন্তৰ নাম লৈ ভিক্ষা খোজে আপোনাৰ মোতকৈ আপোনাৰ মোৰ নামটো উপকাৰ কৰ্মত আপোনালোকে এই সমাজখনে 4 দিনীয়া কাৰ্যসূচীৰে আত্মনিয়োগ কৰিছে গতিকে জগতৰ উপকাৰ কৰাৰ লগে লগে পৰোপকাৰে পুণ্যম আপোনালোক গোটেই পৰিয়ালৰ বা এই গাঁওখনৰ উপকাৰ হৈ যাব পুণ্য হৈ যাব গতিকে অৰ্জুনক কৈছে শুনা ধনঞ্জয় ধন নহলে কাৰ্য নিশিজয় অৰ্জুন মই ধনটো তোমাক সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয় ঘৰতে যদি চুৰ ডকাইতে মাৰিব লগা হয় তোমাৰ ধনৰ মূল্য ক'ত গতিকে ধন কিয় কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ব্যয় কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতি হয় সেই বিত্তে ভগৱন্তক পুঁজিবে লাগয় অৰ্থ আৰ্জিবাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আপুনি ধন উপাৰ্জন কৰি আজিৰ দৰে জগতৰ উপকাৰ কৰ্মত যদি তাক প্ৰয়োগ কৰিব পৰা নাই আপোনাৰ ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে যিদিনা মোৰ কৃষ্ণ মোৰ দেহৰ পৰা ওলাই যাব মই বহুত ব্যৱসায় কৰি চাকৰি কৰি ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থব পাৰিম কিন্তু মোৰ দেহৰ পৰা আত্মা ওলাই যোৱাৰ পিছত ফিক্সড ডিপজিটৰ টকাটো মই ভোগ কৰিবলৈ নাপাওঁ নমিনিয়ে উলিয়াই খাই থাকিব আপুনি খাবলৈ নাপায় সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে অৰ্জিত যি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে পবিত্ৰ অন্তৰে ব্যৱহাৰ কৰিবা জীৱা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে এনেধৰণৰ জগতৰ উপকাৰ হোৱা কামত আমি তাৰ কিবা এটা অংশ অন্তৰ শুদ্ধভাৱে প্ৰয়োগ কৰিব লাগিব তেবেহে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে আপোনালোকে 4 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে কোনোবাই 1000 টকা কোনোবাই 500 কোনোবাই 10000 কোনোবাই 5000 কোনোবাই অন্নদান দিছে কোনোবাই চাহ জলপান দিছে ইত্যাদি ইত্যাদি দেখাত খৰচ হৈছে আচলতে জমা হৈছে আমাৰ ভাগৱতত কৈছে ভগৱানে কৈছে এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন খাঞ্চিত হয় মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দি দিম ভকতৰ ধাৰ নেখাওঁ তুমি দুহাতে দিবা মই চাৰি হাতে দিম কিমান চপাবা এই কথা নাজানি আমাৰ সমাজত বহুতে ভাল কামলৈ বিচাৰি গলে দিবলৈ টান পায় এতিয়া আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে আমাৰ ভাগৱতত কৈছে ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাকো নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে মই দিয়া ধন থাকি যদি তুমি কোনোবাই ভাল কামৰ মোৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে বিচাৰি গলে নাই বুলি যদি ঘূৰাই পঠিওৱা তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা তোমাক মই দণ্ড দিম কেনেকৈ দিম নহি সুৰে নেই নহি অগ্নিয়ে দহয় অষ্টম স্কন্ধ লিখা আছে চাব আপোনালোকে নহি নহি মানে অগ্নিয়ে পুৰয় মানে হয় চুৰ ডকাইতে লৈ যাব উগ্ৰপন্থী আনিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ লৈ ডাক্তৰে খাব নহয় আপোনাৰ জুয়ে পুৰিব সিমানতো মই ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি মই সেই জীৱটোক 10 কপহুৱা গাঁৱত ধনী মানুহ কৰি পঠিওৱাৰ পিছতো মোৰ কামত ব্যৱহাৰ নকৰিব নজনাৰ কাৰণে মই তেওঁক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপুনি গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ভগৱন্তৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে ভগৱানে দিয়া ধনটো থাকি যাতে মই আকৌ পিছৰ জন্মত ভিক্ষাৰী হ'ব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব অৰ্জুন মানে এই কথাটো আপোনালোকে জানে ভগৱন্তৰ 16108 গৰাকী ভাৰ্যা 8 গৰাকী সবতকৈ ধুনীয়া কৃষ্ণই অষ্টমহিষী বুলি কয় তেওঁলোকক আনতকৈ অকমান বেছি ভাল পায় কিন্তু সেই 8 গৰাকীতকৈ দুপদিক বেছি ভাল পায় এই কথাটো জানি 8 গৰাকী মনত খুব
আমি ইমান ধুনীয়া ধুনীয়া আঠগৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায় কিন্তু দ্ৰৌপদীক কিয় কৃষ্ণই ভাল পায় এই কথাটো আঠগৰাকীয়ে বুজি পোৱা নাছিল সেইকাৰণে কৃষ্ণইতো কোনে কি ভাবে সব কথা জানে আপুনি কি ভাবিছে সব ভগৱানে জানে আপোনাৰ হৃদয়তে আছে 14 সাক্ষী লৈ গতিকে মই দ্ৰৌপদীক কিয় ভাল পাওঁ এওঁলোকক যদি মই বাস্তৱ উদাহৰণ দ্বাৰা দেখুৱাই দিব নোৱাৰোঁ অনাগত দিনত এওঁলোকে মোৰ ওপৰত সদায় খুব আৰু জেদ কৰি থাকিব এই বুলি ভাবি আঠগৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে তেওঁ এটা কৰ্মসূচী লৈ অস্ত্ৰ পৰিচালনা কৰি আছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে তেওঁ মানে দ্ৰৌপদীক নিমন্ত্ৰণ জনাইছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ বোলাবলৈ ধৰিলে কৃষ্ণৰ আঙুলিৰ পৰা তেজ ওলোৱা দেখি আঠগৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰত সোমাল সেই সময়তে দ্ৰৌপদী তেওঁৰ সন্মুখত উপস্থিত হৈ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচলটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে আঠগৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখিলে যে দ্ৰৌপদীয়ে আঙুলি বান্ধিলেই ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে কিয় ভাল পায় অৰ্থাৎ কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায় গতিকে তেওঁলোক সংস্কাৰ হ'ল কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন দিছে কেনেকৈ যে মানে ৰজস্বলা অৱস্থাত যিদিনা দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল সেইদিনা ভকতৰ বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি অনন্ত বস্ত্ৰৰূপে ভকতক উদ্ধাৰ কৰিছে এয়া হৈছে ভগৱানৰ মহিমা এয়া ভক্তিৰ মহিমা এই কাৰণে আমি ইয়াক বিশ্বাসে ল'ব লাগিব দেই দাৰ্শনিক পণ্ডিতে কৈছে বি ফেথফুল টু ইয়ৰ লেণ্ড উইল বি ফেথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই আপোনাৰ বিশ্বাস ভংগ নকৰে আপুনি ভাগৱতৰ কথা বিশ্বাস লৈ পেলাই কৰ্মত আগবাঢ়ি যাওক ভগৱন্তই আপোনাৰ বিশ্বাস ভংগ নকৰে এই তথ্যটো দিছিল গতিকে পৰীক্ষিতে যেতিয়া যেনেকৈ দ্বাদশ স্কন্ধ শুনি ব্ৰহ্মতত্ত্ব লাভ কৰি মৃত্যুঞ্জয় হ'ল মুক্তি লাভ কৰিলে যদি পৰীক্ষিতে হয় আমি পাম নে নাপাম এই বিশ্বাসটো আমাক লাগিব আৰু ভগৱন্তক আমি প্ৰত্যেক আজি ভাগৱত শুনি আপোনালোকে অনাগত দিনত এনেকুৱা এখন ঘৰত বাস কৰিব যিখন ঘৰলৈ ভগৱন্ত নমতাকে আহিব দেই মনত ৰাখিব ভগৱন্ত নমতাকে অহা ঘৰ এখনত বাস কৰিবৰ কাৰণে সেই নীতি শিক্ষা জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আমাৰ ভাগৱতত কৈছে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱানে কৈছে মোতকৈ মোৰ নামটো শ্ৰেষ্ঠ আমাৰ শংকৰদেৱে কৈছে আপোনা মোতকৈ আপোনা মোৰ নামটো শ্ৰেষ্ঠ এতিয়া আমি ভাগৱত শুনি বহি আছোঁ বাহিৰৰ পৰা যদি নামঘৰৰ বাহিৰৰ পৰা ইয়াত বহি থকা এগৰাকী মহিলা বা এজন বাপ বা এজন যুৱক যুৱতীক যদি কোনোবাই অতি জৰুৰী কামত লগ পাবৰ কাৰণে যদি নামটো কয় যাৰ নামটো কয় তেওঁ উঠি যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা কথা হয় ভগৱন্তৰ নাম যিখন ঘৰত পুৱা গধূলি ক'ব সেইখন ঘৰলৈ ভগৱন্ত আহিব নাহে আহিব আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি সংঘ অনাসংগ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি শংকৰদেৱে ভাগৱত লিখা নাই শংকৰদেৱে ভাগৱত লিখিছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে যাৰ কাৰণে তেওঁ আহ্বানটো কি বুলি জনাইছিল উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এক ভগৱন্তক ভক্তি কৰিবলৈ শিকা কাৰণ কালে তোমালোকক দহন কৰি আছে সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে দিনে দিনে আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ গতিকে সময় থাকোঁতে ঈশ্বৰক ভজিবৰ কাৰণে তেওঁ বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱক উদ্দেশ্যি আহ্বান জনাইছিল যাৰ কাৰণে শংকৰদেৱ মানে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ এই দৰ্শন অধ্যয়ন কৰি কি বুলি মন্তব্য কৈছিল যদিও শংকৰদেৱ অসম মাতৃৰ বুকুতে জন্মগ্ৰহণ কৰিছিল অসমৰ ভাৰতৰ সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ লোকক উদ্দেশ্যি কৰা নাছিল বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছিল যাৰ কাৰণে মহাত্মা গান্ধীয়ে মন্তব্য কৰিছিল হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দি থৈ গৈছে পৃথিৱীত কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই গতিকে সেইজন মহাপুৰুষ মহান গুৰু আমাৰ অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহামানৱ মহাত্মা গান্ধীয়ে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back
given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি দিছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান